চাহবাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থায়ী শিক্ষক অবিহনে চলিলে পাঠদান স্থায়ী শিক্ষক নিযুক্ত লগতে পৰ্যাপ্ত শিক্ষক নিয়োগৰ দাবী অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিহালীত শিক্ষা বিভাগৰ বিৰুদ্ধে সৰব অসম চাহ জনজাতি ছাত্ৰ সন্থা বিহালী শাখা সমিতিৰ লগতে কেটেলা প্ৰাথমিক গোটৰ বিষয়ববীয়া যি সময়ত চৰকাৰে চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীক শিক্ষা প্ৰদানৰ বাবে চাহ বাগিচা অঞ্চলসমূহত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়সমূহ নিৰ্মাণ কৰি ছাত্ৰ ছাত্ৰীক শিক্ষা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে ঠিক তেনে সময়তে 2022 চনতে স্থাপিত হোৱা বিহালী সমষ্টিৰ কেটেলা চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত স্থায়ী শিক্ষক অবিহনে চলাইছে পাঠদান দুটাকৈ বিষয় শিক্ষা প্ৰদান কৰিবলৈ বিদ্যালয়খনত নাই শিক্ষক অন্যহাতে ছাত্ৰ ছাত্ৰী অনুসৰি বিদ্যালয়খনত নাই শিক্ষক 250ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰা বিদ্যালয়খনত মাত্ৰ 5 গৰাকী শিক্ষক কৰা আহিছে পাঠদান এই অসম চাহ জনজাতি ছাত্ৰ সন্থা বিহালী শাখা সমিতিৰ সম্পাদক মৃদুল চবৰৰ আৰু কেটেলা প্ৰাথমিক গোটৰ এটি দলে বিদ্যালয়খন পৰিদৰ্শন কৰি এই সমস্যা দেখা পাই শিক্ষা বিভাগৰ বিৰুদ্ধে সৰব হৈ পৰে সংগঠনটো এফালে শিক্ষকৰ অভাৱ আনফালে ছাত্ৰ ছাত্ৰীৰ উপযোগীকৈ বিদ্যালয়খনত নাই বিশুদ্ধ খোৱা পানী অতি শীঘ্ৰে এই ক্ষেত্ৰত শিক্ষা বিভাগক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী অসম চাহ জনজাতি ছাত্ৰ সন্থা বিহালী শাখা সমিতিৰ সম্পাদক মৃদুল চবৰ আৰু কেটেলা প্ৰাথমিক গোটৰ বিষয়ববীয়াসকল নিউজ এক্স ৰিপৰ্ট বিগ নিউজ এতিয়া তোমালোকে জানা যে টিউশন কৰিবলৈ গ'লে যথেষ্ট পইচা প্ৰয়োজন হয় মানে এটা সাবজেক্টত আমি মোটামুটি মানে 500 টকা এটা দিব লাগে হয়নে এটা সাবজেক্ট সেই হিচাপে আমি ভাবিছো যে আমাৰ ল'ৰা ছোৱালীৰ সুবিধা হোৱাকে অতি কম খৰচত আমি এইখন স্কুলতে টিউশনৰ ব্যৱস্থা কৰি দিম আমাৰ আচ্ছাৰ ফালৰ পৰা ঠিক আছে তো তাৰ কাৰণে তোমালোকে মিনিমাম কিবা এটা খৰচ দিব লাগিব